মথাউৰি ভাঙিছিলে সেই গেটৱেকেইটাৰে কাম সম্পূৰ্ণ হৈ গ'ল আৰু এবাৰ দ্বিতীয়বাৰৰ কাৰণে চাব আহিছোঁ আৰু অলপ কাম কৰিব লাগিব কাৰণ ব্ৰিজ কেইটা যাতে আকৌ ব্ৰিজ নহয় তাৰ কাৰণে যাৱতীয় নিৰ্দেশনা দিছোঁ আৰু গোটেইকেইটাই চাম তিনিখন ডিষ্ট্ৰিক্টৰে গোটেইকেইটা য'ত ব্ৰিজ হৈছিল মই আকৌ কৈছোঁ গোটেইকেইটা ব্ৰিজ ফিল আপ হৈ গ'ল আৰু এই মুহূৰ্তত অপেন ব্ৰিজ নাই কিন্তু যিকেইটা ব্ৰিজ আমি ফিল আপ কৰিলোঁ সেইকেইটা আৰু অলপ ষ্ট্ৰং কৰিব লাগে তাৰ কাৰণে মই আৰু চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়া আহিছোঁ গোটেইকেইটা চাই গোটেইকেইটাৰ কাৰণে বেলেগ বেলেগ কি কৰিব লাগিব নিৰ্দেশ দিম আৰু মুঠতে এই ব্ৰিজ কেইটাত যাতে এইখিনি সময়ত পানী নহয় ভাঙিব নোৱাৰে তাৰ কাৰণে চিৰিয়াছলি ষ্ট্ৰংলি কাম কৰিম এইটোতো স্থায়ীয়ে হৈ যাব ভাঙাখিনিত স্থায়ী হৈ যাব মেগা টিউব লগাই দিম কালিৰ পৰা মেগা টিউবৰ কাম আৰম্ভ হৈ যাব 25 মিটাৰৰ মেগা টিউবটো খুব ষ্ট্ৰং হয় সেইটো পানী উঠাই লৈ যাব নোৱাৰে সেইটো লগাই দিয়াৰ লগত লগত এইটো স্থায়ী হৈ যাব আজি 8টা জেগাই চাম মই য'ত য'ত ব্ৰিজ হৈছিলে গোটেইকেইটাই চাম কিন্তু এটা খুব ভাল খবৰ যে গোটেইকেইটা ব্ৰিজে ফিল আপ কৰি দিলোঁ আগতে এনেকুৱা এটা পৰিৱেশ আছিল এটা ব্ৰিজ যদি ক'ৰবাত হৈছে 1 বছৰলৈ ফিল আপ কৰিব লাগিছিল কেতিয়াবা 1 বছৰতো নহৈছিল এইটো অসমৰ ৰাইজে জানেই কিন্তু আমি যদি এটা ক'ৰবাত ব্ৰিজ 10 দিনৰ ভিতৰত ফিল আপ কৰোঁ আৰু আমি নতুন টেকন'লজিৰে ফিল আপ কৰিছোঁ সেই ফিল আপ কৰা জেগাখিনি আৰু ভাঙিব নোৱাৰে আমি জিঅ' মেগা টিউব পেলাম তাতে আমি বালি মাটি ভৰাম তাতে 25 মিটাৰ সেইটো বহুত বেছি ওজন হয় সেইটো পানী উঠাই লৈ যাব নোৱাৰে সেইখিনি কাম কৰিবলৈ নিৰ্দেশ